মোৰ মতে যোগ্য প্ৰাৰ্থীয়ে পাইছে। পৰিমল শুক্লবৈদ্য পাৰ্টিৰ যথেষ্ট পুৰণা মানুহ। আমাৰ তেখেত বৰ্তমান যদিও মন্ত্ৰী, কিন্তু দলে তেখেতক শিলচৰৰ পৰা প্ৰাৰ্থী হিচাপে আগবঢ়াইছে। ৰঞ্জিত দত্ত ডাঙৰীয়া দলৰ সভাপতি আছিল, যথেষ্ট পুৰণা, যথেষ্ট বিজ্ঞ আৰু যথেষ্ট অভিজ্ঞ মানুহ। তেখেতক তেজপুৰৰ পৰা কেণ্ডিডেট দিছে। যিগৰাকী বিজুলী মেধি ডাঙৰীয়ানী, বিজুলী কলিতা মেধি ডাঙৰীয়ানী দলৰ খুব জ্যেষ্ঠ এগৰাকী কাৰ্যকৰ, তেখেতে টিকট পাইছে। মুঠৰ ওপৰত সৰ্বানন্দ সোণোৱালে, সকলোতকৈ ডাঙৰ কথা, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই লোকসভা নিৰ্বাচন খেলিবলৈকে ডিব্ৰুগড়লৈকে আহিছে। গতিকে এইটো খুব ভাল এখন লিষ্ট হৈছে বুলি সকলোৱে কৈছে। আৰু মই এনেকুৱা শুনিছোঁ, কালি আমাৰ লিষ্টখন ওলোৱাৰ পাছত অপজিশ্যনৰ যিটো অলপ ইচ্ছা আছিলে, ফূৰ্তি আছিল, সেইটোও নাইকিয়া হৈ গৈছে। বহুতে কৈছে অপজিশ্যনটো শূন্য হৈ যাব, যিটো আমি আগৰ পৰাই কৈ আছিলোঁ। কিন্তু তেওঁলোকেতো চাহ খোৱা, ভাত খোৱা, ৰিজৰ্টত যোৱা, লিলি হোটেলত যোৱা, এইবিলাক কৰি আছিল। কালিৰ পৰা তেওঁলোক একেবাৰে নিস্তব্ধ নিতাল হৈ গৈছে। আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ আনন্দ উৎসৱত সকলো আগবাঢ়িছে আৰু ই আমাৰ বিজয় ইতিমধ্যে সুনিশ্চিত কৰিছে।